মই ইমৰান আৰু আপোনালোকে চাই আছে আফৰিন কুইন আৰু মই বৰ্তমান উপস্থিত আছোঁ যমুনা নদীৰ কিনাৰত, যিটো যমুনা নদীৰ কিনাৰত 5 নম্বৰ ৱাৰ্ডত। আৰু 5 নম্বৰ ৱাৰ্ডৰ মাথাউৰিৰ এটা আৰখাটিৰ কাম হৈছিলে। কামটোৰ নমুনা মই আপোনালোকক দেখাইছোঁ, চাব পাৰিছে। একমাহ হোৱা নাই, কামখিনি হোৱাৰ একমাহ হোৱা নাই, কিন্তু আৰখাটিখন দিয়াৰ পিছৰ পৰা এক নেৰানেপেৰা বৰষুণ এটা দিয়াৰ পিছত এই আৰখাটিখন ডলি পৰিছে। ডলি পৰাৰ ফলত যিমান জিঅ' বেগ দিছিলে চব বেগ আকৌ পানীত। এতিয়া বৰষুণৰ বতৰ, আকৌ পানী বাঢ়িব, মাথাউৰিখন আকৌ ভাঙি লাহে লাহে যাবগৈ। সেইটো কাৰণত কিমান দুৰ্নীতি হৈ আছে। চৰকাৰেতো গম নাপায়, কিন্তু যিসকলে কাম কৰা, যিসকল বিভাগীয় কৰ্তৃপক্ষসকল আহি কাম যে কৰায়, এইসকলে কামত গাফিলতি কৰে। বিনা যেনেকুৱা কাম হ'ব লাগে তেনেকৈ কাম নকৰে, তাৰ ফলত এনেকুৱা অৱস্থা হয়। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে মন্ত্ৰী মহোদয়ৰ ওচৰত গৈ এই ভিডিঅ'টো পায় আৰু মন্ত্ৰী ছাৰে দেখা পায় যে তেওঁৰ বিভাগৰ কাম কেনেকুৱা হৈ আছে আৰু কেনেকুৱা বিভাগীয় কৰ্তৃপক্ষবিলাকে কৰি আছে। মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে, ইয়াত কিমান টকাৰ ইনষ্ট্ৰুমেণ্ট আমি ক'ব নোৱাৰোঁ, কমচে কম আৰু নহ'লেও 3-4 লাখ টকাৰ ইনষ্ট্ৰুমেণ্ট হ'ব। আৰু এই 3-4 লাখ টকাৰ কাম এইখিনি হৈছে, দেখিব পাৰিছে। পুৰা আৰখাটিখন ভাঙি গৈছে। এইটো কাম 20-50 হাজাৰ টকাত কামটো সামৰি, নিজৰ দায়িত্ব সামৰি কৰ্তৃপক্ষ গুচি গৈছে। আৰু এতিয়া ৰাইজে কষ্ট কৰিব এই কামখিনিৰ কাৰণে। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। চাওক কেনেকৈ ভাঙি গৈছে আৰখাটিটো। চিধা হৈ থাকিব লাগিছিল। চাওক আৰখাটিখন ভাঙি নদীত পৰিয়েই গৈছে। ৰছী দি বান্ধি ৰাখিছোঁ আমি, চাওক ৰছীৰে বান্ধি ৰাখিছোঁ। চাওক ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব বেছিকৈ। হয়, দেখিব পাৰিছে আমাৰ ডবকা টাউনৰ যি জলসিঞ্চন বিভাগৰ এইটো এটা কাম আছিল। বানপানী যোৱাৰ পিছত এই ৰাস্তাটো ভাঙি গৈছিল, পূৰা ভাঙি গৈছিল। তাৰপিছত আমি মন্ত্ৰী চাহাবক আনিতি মিনতি কৰি এই ৰাস্তাখিনি কাম কৰিবৰ কাৰণে বহুত ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰপিছত বিভাগীয় কৰ্তৃপক্ষ আহি আমাক এইখিনি জিঅ' বেগ দি, আমাক এইখিনি বাহিৰে আৰখাটি দি চলিং কৰি দিছিল। কিন্তু নেৰানেপেৰা বৰষুণ এটা দিয়াৰ ফলত আজি এই আৰখাটিখন সম্পূৰ্ণৰূপে ঢলি পৰিছে। আৰু চাব পাৰিছে জিঅ' বেগকেইটা পূৰা নদীত গৈ পৰিছে। ইমান লেহেমীয়া গতিত কামটো হৈছে যেন কামটো নোহোৱা হ'লেও ভালে আছিল। এইটো যে কাম হৈছে, নদীত পানী বাঢ়ে যদি, এতিয়া নদীত পানী বাঢ়াৰ লগে লগে আকৌ এইখিনি ভাঙি পূৰা হ'ব। মোৰ হিচাপত ৰাইজে বিবেচনা কৰক, আপোনালোকে চৰকাৰৰ পইচা কিয় এনেকৈ নষ্ট কৰিব লাগে? কাম এটা যদি আপোনালোকে কৰে অলপ ভালকৈ কৰিব লাগে, কিয়নো এইখিনি দুখীয়া জেগা, এইবিলাক জেগাত এবাৰ কাম আহিলে নেক্সট বাৰ আৰু কাম নাহে। সেইটো ফলত ভালকৈ কামবিলাক হ'ব লাগে। কিন্তু চাব পাৰিছে আপোনালোকে কেনেকুৱা কামটো হৈছে। এনেকুৱা লাগিছে যে কমচে কম 20-30 হাজাৰ দি যেনে তেনে কামটো সম্পূৰ্ণ কৰি দায়িত্ব সামৰি গুচি গৈছে। এইটো জলসিঞ্চন বিভাগৰ কাম। আৰু এই কামটো লৈ আমাৰ মন্ত্ৰী পীযুষ ছাৰেও আমাক এই ফটো পোষ্ট কৰিছিলে। পীযুষ ছাৰেও আমাক ধন্যবাদ দিছিলে আৰু গোটেই ৰাইজেও ধন্যবাদ দিছিলে পীযুষ ছাৰক যে কাম হৈছে। কিন্তু জলসিঞ্চন বিভাগৰ কামটো চাওক কেনেকুৱা হৈছে, কামৰ নমুনা চাওক কেনেকুৱা হৈছে। এইটো কাৰণত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আকৌ মন্ত্ৰী চাহাবৰ ওচৰত গৈ যাতে এই ভিডিঅ'টো পৰে আৰু মন্ত্ৰী চাহাবে দেখা পায়, আৰু দেখা পাই কামটো আকৌ কামটো যাতে হয়।